ষ্টুডিঅ'ত পোৱা নেত্ৰজিত বৰা এটা বিশেষ খবৰক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সেই খবৰটোৱে হৈছে যে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীয়ে 1 জুনৰ পৰা সুলভ মূল্যত নাপাব দালি, সুলভ মূল্যত নাপাব চেনি, সুলভ মূল্যত নাপাব নিমখ। দালি, চেনি আৰু নিমখ 1 জুনৰ পৰা সুলভ মূল্যত লাভ নকৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে। এই খবৰে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কাৰণ ৰাজ্যত প্ৰায় 70 লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা অত্যন্ত বেয়া খবৰ আৰু এই খবৰটো এতিয়া সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। সবিশেষ দৰ্শক জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ, 1 জুনৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে অত্যন্ত এটা বেয়া খবৰ, দুখবৰ। 1 জুনৰ পৰা সুলভ মূল্য ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি, নিমখ। বন্ধ থাকিব এই তিনিবিধকৈ সামগ্ৰীৰ যোগান। ৰেচনৰ 70 লাখ হিতাধিকাৰীয়ে বৰ্ধিত মূল্যতে ক্ৰয় কৰিব লাগিব এইসমূহ সামগ্ৰী। চুক্তি শেষ হোৱাৰ বাবে জুন মাহত নাপাব পাৰে এই সামগ্ৰী। এই মুহূৰ্তৰ ডাঙৰ খবৰ, অনিৰ্দিষ্ট কাললৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ। ইতিমধ্যে পূৰ্বৰ বাজেট অধিৱেশনত এই কথা ধাৰ্য কৰা হৈছিল। মে' মাহলৈকে বাজেটত ইতিমধ্যে ধাৰ্য কৰা হৈছিল ধনৰাশি আৰু বাজেট অধিৱেশন নোহোৱাৰ বাবেই হয়তো ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এই নিমখ, চেনি আৰু দাইল লাভ নকৰিব আৰু জুন মাহৰ পাছত জুলাই মাহত ৰাজ্যত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন আৰু সেই বাজেট অধিৱেশনত যদি ধাৰ্য কৰা হয় পুনৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ধন, তেতিয়াহ'লে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে হয়তো আগষ্ট বা ছেপ্টেম্বৰ মাহৰ পৰাই সুবিধা লাভ কৰিব পাৰে। কিন্তু বেয়া খবৰটো হৈছে যে 1 জুনৰ পৰা অনিৰ্দিষ্ট কাললৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এতিয়া 100 টকা যিধৰণে চেনি, দাইল আৰু নিমখ লাভ কৰিছিল সেয়া এতিয়া তেওঁলোকে লাভ নকৰে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এয়া অত্যন্ত এটা বেয়া খবৰ। পূৰ্বে 60 টকা দৰত দালি তেওঁলোকে লাভ কৰিছিল, 30 টকা দৰত তেওঁলোকে লাভ কৰিছিল চেনি আৰু 10 টকাৰ বিনিময়ত লাভ কৰিছিল 1 কেজিকৈ নিমখ। অৰ্থাৎ 60, 30 আৰু 10, 100 টকাৰ বিনিময়ত চেনি, দালি আৰু নিমখ তেওঁলোকে লাভ কৰিছিল। কিন্তু এতিয়াৰ পৰা তেওঁলোকে বৰ্ধিত মূল্যত অৰ্থাৎ বজাৰত যিটো মূল্যত এতিয়া দালি ক্ৰয় কৰিব লাগে সেই মূল্যতেই দালি ক্ৰয় কৰিব লাগিব, দাইল ক্ৰয় কৰিব লাগিব। একে সময়তে চেনিও বজাৰৰ বৰ্ধিত যিটো মূল্য সেই মূল্যতেই ক্ৰয় কৰিব লাগিব আৰু নিমখো সেই মূল্যতেই ক্ৰয় কৰিব লাগিব। কোনো ধৰণৰ তাত যি ধৰণে 10 টকাৰ বিনিময়ত নিমখ দিয়া হৈছিল, 30 টকাৰ বিনিময়ত চেনি দিয়া হৈছিল আৰু একে সময়তে 60 টকাৰ বিনিময়ত দিয়া হৈছিল দাইল, সেই সুবিধা তেওঁলোকে লাভ নকৰে আৰু এটা অত্যন্ত দুখবৰ। আৰু এই খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমান্তৰালভাৱে এই যি সুবিধা বন্ধ হোৱাৰ লগে লগে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ সমান্তৰালভাৱে বিপদত পৰিব পাৰে সুলভ মূল্যৰ দোকানীসকল। যি ধৰণৰ কমিশ্যন, সেই কমিশ্যন হয়তো তেওঁলোকে লাভ নকৰিব। মুঠতে ৰেচন কাৰ্ডৰ হিতাধিকাৰী আৰু সুলভ মূল্যৰ দোকানীৰ বাবে এটা অত্যন্ত বেয়া খবৰ। আৰু বেয়া খবৰটোৱে হৈছে যে অনিৰ্দিষ্টকালৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে সুলভ মূল্যত নাপাব দাইল, চেনি আৰু নিমখ। আৰু এই খবৰে এতিয়া সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063 21768 91810 22 366
আৰু 9181022377